हेलो फ्रेंड्स की खबर आपनालोকৰ आशा कৰো সকলোৱে ভালে আছে আৰু মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো। এইপিনে ডাঙৰ মাছ দেখিছেনে? এয়া ইয়াত হালধি নিমখ সানি মেলি থৈছো আৰু এয়া জুইত ইয়াতে মই কেৰাহীখন পাতি তেলখিনি গৰম হৈ গ'ল আৰু ইয়াতে মাছখিনি ফ্ৰাই কৰি লৈছো আৰু এইপিনে এক্সট্ৰাকে কুন্দুলি ভাজি বনাম সেইকাৰণে ভাজি এয়া কাটি থোৱা আছে ভাজি কাৰণে। তাৰ পিছত এয়া কচু দেখিছেনে আৰু কচু আৰু মাছ মই লগতে বনাম। আৰু আপোনালোকে কচুৰ লগত মাছ খাইছেনে নাজানো বাৰু, কিন্তু আমি খাওঁ সেইকাৰণে বনাব লৈছোঁ। কচুখিনি সিজি অহাৰ পিছত ফ্ৰাই কৰা মাছখিনি মই ইয়াতে দি দিম আৰু ৰেচিপি ভিডিঅ' মই দিয়া নাই বাৰু। এইখিনি কুন্দুলি ভাজি পাতি থৈছোঁ, এইফালে সিজাই আছোঁ কচু। এয়া অন্য দিনে দুটাত সিজাওঁ, কিন্তু আজি কম আছিল সেইকাৰণে অকল দুটাত সিজাইছোঁ। এনেকুৱা ধুনীয়াকৈ জুই জ্বলিলে এয়া সোনকালে হৈ যায় আৰু যিহেতু বৰষুণ দিলে বৰ দিগদাৰ হয়, যিহেতু গোটেই খৰিখিনি ভিজি যায়। আৰু এইফালে আজি ৰ'দটো পুৰা চোকা সেইকাৰণে ধুনীয়া খৰিখিনি শুকাই আছে আৰু একটো সিজাই আছোঁ এইফালে। তাৰপিছত এতিয়া এয়া সিজি আহিলে দেখিছেনে? এয়া গাহৰিৰ কাৰণে উলিয়াই লৈছোঁ, ঠাণ্ডা কৰি থ'ম যিহেতু গৰমে গৰমে দিব নোৱাৰি। আৰু এয়া এক বাল্টি উলিয়াই লৈছোঁ আৰু মই এতিয়া দানা দিবলৈ যাম। আৰু এয়া দেখিছেনে? আৰু খালি থকা কেৰাহীটো মই ইয়াৰ ওপৰতে ঢাকি থৈ দিম, নহ'লে আমাৰ ছাগলীবোৰে যি উৎপাত কৰে জানেনে ফ্ৰেণ্ডছ? কচু সিজোৱা কচুখিনি খাই দিয়ে। আৰু এইপিনে মই গৈ আছোঁ গাহৰি দানা দিবলৈ বুলি এয়া বাল্টিটো লৈ গৈছোঁ। আৰু এতিয়ালৈকে চিঞৰ বাখৰ হোৱা নাই, মই অহা গম পাই গ'লে আৰু এতিয়া গোটেইকেইটা চিঞৰিব ধৰিব। আৰু এয়া দেখিছেনে? এই পানীতে মই ইয়াত দি ঠাণ্ডা কৰি ল'ম। আৰু এয়া এইপিনে হৈ আছে আৰু এইফালে দেখিছেনে পোৱালিকেইটা? তাৰপিছত এয়াই আমাৰ সৰু সুৰাকৈ খোলা গাহৰি ফাৰ্ম। আৰু এয়া দেখিছেনে? এইফালে য়ৰ্কশ্বায়াৰ দুজনী, তাৰ লগতে এইজনী য়ৰ্কশ্বায়াৰে হয় আৰু সেই সৰু পোৱালিকেইটাৰ মাক হয়। আৰু দেখিছেনে আৰু উৎপাত কিমান? সিহঁতৰ দৰ্জাটো কামুৰি কামুৰি এনেকৈ খাব বিচাৰিছে। এইজনীৰ বহুত উৎপাত। আৰু এইফালে আছে ইয়াত তিনিটাকে, এয়া কলিজনী মাইকী আৰু এই দুটা খাচী মতা হয়। এইপিনে য়ৰ্কশ্বায়াৰ দুজনীৰ থকা সেই ৰুমটোৰ দৰ্জাটো এনেকৈ সিহঁতি খুলি দিয়া লেখা কৰিছিলে, যিহেতু গাহৰি হয় নহয়, সিহঁতৰ উৎপাত বহুত বেছি হৈ যায়। আৰু সেয়া মিষ্টাৰে সেইকাৰণে দৰ্জাটো ঠিক ঠাক কৰিবলৈ আহিছে। আৰু এতিয়া মই গোটেইকেইটাক দানা দিম আৰু যেতিয়ালৈকে দানা নিদিওঁ তেতিয়ালৈকে বহুত আমনি চিঞৰ বাখৰ। আৰু এয়া দেখিছেনে? মই গোটেইকেইটাক দানা দিছোঁ আৰু দানা দিয়াৰ পিছত গোটেইকেইটা মনে মনে থাকিব। আৰু বগীজনীৰ কাৰণে সেয়া লাঠি এডাল থৈ দিছোঁ আৰু ক'ম বাৰু লাঠিটো কেলে থৈছোঁ তো ফ্ৰেণ্ড চাই থাকক। এতিয়া চবকে দিলোঁ দানা আৰু এতিয়া গোটেইকেইটা মনে মনে আছে, নহ'লে গাইছ ইমানে চিঞৰে কি ক'ম, মানে ক'বলৈ ভাষা নাই। এয়া চিঞৰত একেবাৰে কাণ চান কলা লেখা লাগি যায়। তো এতিয়া গোটেইকেইটা খাই আছে। এইটোত অকল দানা খোৱাটো বনোৱা নহ'ল, সেইকাৰণে এয়া দেখিছেনে? এই দীঘল লাঠি এডাল থৈ দিছোঁ, টানিডালেৰে টানি তাৰ চৰিয়াটো টানি আনি দানা দিবলগীয়া হয়। আৰু বেছিদিন নাথাকিব ইহঁতক বিকিব লাগিব। এয়া গোটেইকেইটা খাই আছে দেখিছেনে? ইয়াৰ পৰা তালৈকে একেবাৰে 5টা ৰুম, 5টাতে একেবাৰে চব মিলাই 13টা আছে গাহৰি। সৰু ডাঙৰ মিলাই গোটেইকেইটা মিলাই ইয়াত 13টা আছে। এইফালে মই দানা চানা দি আহি ধুনীয়াকৈ গা পা ধুই ল'লোঁ আৰু গা পা ধুই আহি এয়া গাখীৰ চাহ অকণ খাই লৈছোঁ, যিহেতু গধূলি সময়ত অকণমান গাখীৰ চাহ খালে মনটো ভাল লাগি যায়। আৰু এয়া দেখিছেনে? ধুনীয়াকৈ বিস্কুটৰ লগত খাই আছোঁ। তাৰপিছত আজি মোৰ চিলাব আছিলে কাপোৰ, আৰু যিহেতু এয়া মেখেলা চাদৰযোৰ মই পাইছিলোঁ কিন্তু চিলোৱা হোৱা নাছিলে। আৰু যেতিয়া মই অৰ্ডাৰ পাইছিলোঁ তেতিয়া মই দেখুৱাইছিলোঁ ভিডিঅ' এটাত। আৰু এয়া মেখেলাখন আৰু এইফালে থৈছোঁ চাদৰটো। আৰু মেখেলাখন মই প্ৰথমতে চিলাম, আৰু যিহেতু
কচু সিজালে বহুত সময় যায়, তো মই কচু সিজালে এইফালে কাপোৰ চিলোৱাটো মোৰ থাকি যায়, সেইকাৰণে চিলাবই নোৱাৰোঁ। আৰু সেইকাৰণে গধূলি সময়ত অকণকৈ বহোঁ, আৰু সেইকাৰণে প্ৰথমতে মেখেলাখন চিলাই লৈছোঁ। ইয়াৰ মাজতো বহুত ভালেমানখিনি বেলেগ কাপোৰ চিলালোঁ, তো প্ৰত্যেকটো মই ভিডিঅ'ত দেখুৱাই দিয়া নাই, আৰু এইখিনি মই চাদৰটোৰ পটি কাটি থৈছোঁ। তো ফ্ৰেণ্ডছ, আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব।